এতিয়ালৈকে আমি যেহেতু মিত্ৰজোঁটত আছোঁ, গতিকে যোৱাকালি যেহেতু বিজেপিৰ লগত তেওঁলোকৰ এটা আলোচনা হৈছে, গতিকে আমি আশা কৰোঁ আমাৰ দুৱাৰ মুকলি আছে। যদি তেওঁলোকে যদি আলোচনা কৰে, আমি আলোচনা কৰিব যদি বিচাৰে আমি আলোচনা কৰিম, কাৰণ আমি মিত্ৰজোঁটত আছোঁ। কিন্তু এতিয়ালৈকে যিহেতু ৰাভা হাছঙৰ পৰা আমি কোনো তেনেধৰণৰ আলোচনাৰ কাৰণে আমন্ত্ৰণ পোৱা নাই, গতিকে আমি দল হিচাপে আমিতো সিদ্ধান্ত ল'ব লাগিব। গতিকে আজি আমি সিদ্ধান্ত লৈছোঁ, যদি তেওঁলোকে বিচাৰে আমাৰো দুৱাৰ মুকলি আছে। যদি তেওঁলোকে আলোচনা কৰিব বিচাৰে আমি নিশ্চয় আলোচনা কৰিম। সেইখিনি আজি আমি গোটেই সমষ্টি জিলাখনক আমি কৈছোঁ যে গোৱালপাৰা জিলাত আমি 5টা সমষ্টি আৰু কামৰূপ জিলাত 10টা সমষ্টি আমি এক্সপ্ল'ৰ কৰিছোঁ, পৰীক্ষা কৰিছোঁ, আৰু এই 15টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বী আগবঢ়াম। গতিকে মই নামকেইটা উল্লেখ কৰিব খোজা নাই, আপোনালোকে গমেই পাব, কালি পৰৰ ভিতৰতে গমেই পাব। গতিকে আমাৰ আৰু আপোনালোকে এইটোও জানে যে যোৱা বছৰ আমাৰ ৰাভা হাছং স্বায়ত্ত পৰিষদত অসম গণ পৰিষদৰ প্ৰতিনিধি এগৰাকী আছিল, বামুণীগাঁও যিটো কাউন্সিল সমষ্টি আছিল তাত প্ৰতিনিধি আছিল। গতিকে আমাৰ এইবাৰো আমি বিশ্বাস কৰোঁ যে এইবাৰ আমি ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হ'ম। আমি আৰু ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত আমি ভাল ফল বা আমাৰ প্ৰতিনিধি আমি সাব্যস্ত কৰিব পাৰিম। এতিয়ালৈকে আমি যিহেতু মিত্ৰজোঁটত আছোঁ, গতিকে যোৱাকালি যিহেতু বিজেপিৰ লগত তেওঁলোকৰ এটা আলোচনা হৈছে, গতিকে আমি আশা কৰোঁ আমাৰ দুৱাৰ মুকলি আছে। যদি তেওঁলোকে যদি আলোচনা কৰে, আমি আলোচনা কৰিব যদি বিচাৰে আমি আলোচনা কৰিম, কাৰণ আমি মিত্ৰজোঁটত আছোঁ। কিন্তু এতিয়ালৈকে যিহেতু ৰাভা হাছঙৰ পৰা আমি কোনো তেনেধৰণৰ আলোচনাৰ কাৰণে আমন্ত্ৰণ পোৱা নাই, গতিকে আমি দল হিচাপে আমিতো সিদ্ধান্ত ল'ব লাগিব। গতিকে আজি আমি সিদ্ধান্ত লৈছোঁ, যদি তেওঁলোকে বিচাৰে আমাৰো দুৱাৰ মুকলি আছে। যদি তেওঁলোকে আলোচনা কৰিব বিচাৰে আমি নিশ্চয় আলোচনা কৰিম। সেইখিনি আজি আমি গোটেই সমষ্টি জিলাখনক আমি কৈছোঁ যে গোৱালপাৰা জিলাত আমি 5টা সমষ্টি আৰু কামৰূপ জিলাত 10টা সমষ্টি আমি এক্সপ্ল'ৰ কৰিছোঁ, পৰীক্ষা কৰিছোঁ, আৰু এই 15টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বী আগবঢ়াম। গতিকে মই নামকেইটা উল্লেখ কৰিব খোজা নাই, আপোনালোকে গমেই পাব, কালি পৰৰ ভিতৰতে গমেই পাব। গতিকে আমাৰ আৰু আপোনালোকে এইটোও জানে যে যোৱা বছৰ আমাৰ ৰাভা হাছং স্বায়ত্ত পৰিষদত অসম গণ পৰিষদৰ প্ৰতিনিধি এগৰাকী আছিল, বামুণীগাঁও যিটো কাউন্সিল সমষ্টি আছিল তাত প্ৰতিনিধি আছিল। গতিকে আমাৰ এইবাৰো আমি বিশ্বাস কৰোঁ যে এইবাৰ আমি ভাল ফল দেখুৱাবৰ কাৰণে সক্ষম হ'ম। আমি আৰু ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত আমি ভাল ফল বা আমাৰ প্ৰতিনিধি আমি সাব্যস্ত কৰিব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।